হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আমিও ভালে আছোঁ আৰু আমাৰ আন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে আহিল আলহী। আলহী বিশেষ দূৰৰ নহয় যদিও ঘৰৰ ওচৰৰে, তথাপিতো আলহী দিয়কচোন। আৰু আলহী আহিলে চাহকাপ নিদিয়াকৈ ভাল নালাগে নহয় জানো? গতিকে চাহ দিলোঁ খাবলৈ, চানা আৰু বিস্কুট দি। সিহঁতে চাহ খাই আছে। আমাৰ ল'ৰাইও খাই আছে আলহীৰ লগতে। এইফালে এই দুটা গণা আৰু ভাইজান, ইহঁত দুটা বহুত ভাল বন্ধু হয় আৰু দুয়োটাই সঁচাকৈ বৰ কাজিয়া কৰি থাকে। ৰিয়েলি নহয় বাৰু, সিহঁতে এনেই ধেমালিতে লাগি থাকে য'তেই যাওক, কামৰ জেগাত হওক আৰু এনেই ক'ৰবাত লগ পালে দুয়োটাই এনেকৈ লাগি থাকে কাজিয়া। আৰু এইফালে মাইনাক মই কোচত লৈ আছোঁ। মাইনা এইফালে দেখিছে বিস্কুট খাই আছে। আৰু আজিৰ দিনটো কি কৰিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, আপোনালোকে চাব, কেনে পালে জনাব দেই। এইফালে তামোল কাটি আছে আৰু যিহেতু মানুহে চাহকাপ খাই অহাৰ পিছত তামোলখন দিবই লাগিব, তামোলখন নিদিলে সঁচাকৈ ভাল নালাগে নহয় জানো? এইফালে চুহানৰ পোষ্ট দেখিছে, কি যে ৰিয়েকশ্যন দি থাকে ল'ৰাটোৱে সঁচাকৈ। চাবচোন, দেখিছে চকুটো কি কৰে সি। আৰু আমাৰ ভিডিঅ'বোৰ যোনে ফেচবুক পেজত চাই আছে, এইটো আমাৰ নতুন পেজ হয়। প্লিজ পেজটো ফ'ল' কৰি দিব আৰু কমেণ্ট কৰিব, লাইক কৰিব। যোনে যোনে ভাল পাইছে জনাবচোন। এইফালে তামোল কাটি হৈ গ'ল, আলহীক দিছোঁ খাবৰ বাবে। আৰু আলহী চাহ খোৱাৰ পিছত ভাবিলোঁ ময়ো চাহ অলপ খাই লওঁ। মই আকৌ গৰম চাহ বহুত বেয়া পাওঁ যিহেতু, গতিকে মই বাতিতে মোৰ বাবে অলপ উলিয়াই থৈছিলোঁ। বৰ বেছি ঠাণ্ডা হোৱা নাই, অলপ ঠাণ্ডা অলপ গৰম, গতিকে ময়ো চাহ খাই লওঁ। ব'লক পিছত আপোনালোকক দেখুৱাই থাকিম। কামৰ বাবে যিহেতু মানুহজনে দিনৰ ভাগত ঘৰত থাকিব সময় নাপায় আৰু আজি সময় পাইছে ঘৰতে আছে। ঘৰৰো কিছুমান কাম থাকে দিয়কচোন, গতিকে আজি ভাবিলোঁ কিছুমান কাম কৰিব দিওঁ মানুহজনক। এইফালে বেঙেনা পুলি জীয়াই থৈছিলোঁ, আজি অলপ দিন হ'ল বাৰু। আৰু পুলিটো উঠাই বেলেগত ৰুব লাগে, তেতিয়া ভাল হয়। গতিকে সময়ৰ অভাৱত ৰুব পৰা নাছিলোঁ, আজি ৰুব দিছোঁ। আৰু আমাৰ এটা ইউটিউব চেনেল আছে, জিতু এণ্ড সাজিদা ব্লগ। তাত গৈ চাব পাৰিব ভিডিঅ'টো, আৰু ভিডিঅ'টো চাই লাইক কৰিব, ভাল বেয়া কমেণ্ট কৰি জনাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব বুলি। এই বেঙেনা পুলিখিনি এতিয়া ৰুব লাগিব। পুলি ৰুবৰ বাবে আজি বতৰটো ভাল হৈছে, কিয়নো অলপ বৰষুণ পৰি থাকিলে ৰুলে পুলিকেইটা কষ্ট নাপায়, ধুনীয়াকৈ হয়। এয়া দেখিছেনে, ৰুই আছোঁ। আৰু এইফালে আমাৰ ভোল, লেচেমাহ, বহুত বেছি পাচলি নাই বাৰু, দুজোপা এজোপা আছে, তথাপিতো ঘৰৰে পাচলি নহয় জানো? আপুনি বজাৰৰ পৰা যিমানে কিনি নাখাওক কিয়, ঘৰৰ পাচলিটো সোৱাদ ভাল লাগে, কিয়নো ঘৰত কোনো সাৰ প্ৰয়োগ কৰা নহয়। বজাৰৰ পাচলিবোৰ বহুত সাৰ দিয়ে, গতিকে ভাল নালাগে খাই। আৰু নিজে যিটো বস্তু আপুনি ৰুই পেলাই মানে ডাঙৰ হ'লে যেতিয়া বস্তুটো ফলটো ছিঙিব পৰা হয়, সঁচাকৈ খাবলৈ যিমান ভাল হয় তাতোতকৈ বেছি ভাল লাগে নিজৰ মনটো, কিয়নো নিজে ৰুই লোৱা যিহেতু। গতিকে মানুহজনক লগাই দিছোঁ, এয়া দেখিছে তামোল মানে ৰুবৰ বাবে। আৰু তামোল, পাণ, পাচলি এজোপা দুজোপা আমাৰ বাৰীখনত হৈছে। বাৰীখন বহুত ডাঙৰ নহয়, অকণমানি, তথাপিতো যি পাৰোঁ চবৰে এটা এটা ৰুইছোঁ। ঘৰুৱা কামবিলাক ৰৈ যায়, যিহেতু কামত নগ'লেও নহয়। কামৰ ছাইডত যাবই লাগে, ৰাতিপুৱাই যায় আৰু সন্ধিয়া আহে, গতিকে ব্যস্ততাৰ মাজতে ঘৰতো সময় দি অলপ ঘৰুৱা কামো কৰিব লাগে নহয় জানো? লগাই দিছোঁ কামত পূৰা, ব্যস্ত হৈ আছে তেখেতেও। আপোনালোকে প্লিজ ভিডিঅ'বোৰ চাই ভাল বেয়া কমেণ্টত জনাব, কিয়নো আপোনালোকে কমেণ্ট কৰি জনালেহে আমাৰো ভাল লাগিব। আৰু আপোনালোক সকলোৰে আমাৰ এটা পৰিয়ালৰ নিচিনা, কিয়নো আমাৰ ভাল বেয়া সকলো আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই ভাল বেয়া কমেণ্টত জনালেহে আমাৰ আৰু বেছি ভাল লাগিব আৰু আমি আগুৱাই যাব পাৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰিব। মাইনাক লৈ লৈ মই কেমেৰা ধৰি আছোঁ আৰু মই ভইচটো পিছত লগাই দিছোঁ, কিয়নো মই মাইনাক কোচত লৈ মোৰ অলপ অসুবিধা হয়। তাইও কথা কৈ থাকে আৰু আপোনালোকে শুনি অসুবিধা পাব, গতিকে ভিডিঅ'টোত মানে ভইচটো পিছত লগাই দিছোঁ। তাইক লৈ কিনে অলপ অসুবিধা হয়।
এইফালে এল'ভেৰা পুলি দেখিছে বহুত হৈ গৈছে, ৰুব পৰা নাই। এইফালে এই দুজোপা ভোট জলকীয়া লগাইছিলোঁ, বহুত বেছি লগা নাই বাৰু, দুটা এটা লাগি আছে। ঘৰৰে বস্তু এটা দুটাকৈ লাগি থাকিলেও বাৰু কোনো কথা নাই, খাবলৈ ওলাই থাকিলে হ'ল। মাইনাক লৈ লৈ ভিডিঅ' কৰি আছোঁ, আপোনালোককো দেখুৱাই আছোঁ। এয়া ফাইনেলি মানে আমাৰ বেঙেনা পুলি ৰুই হৈ গ'ল। দেখিছে জেগা বহুত কম, গতিকে ওচৰা ওচৰিকৈ গোটেইকেইটা পুলি ইয়াতে ৰুই শেষ কৰিব লাগিব। এইফালে এল'ভেৰা ৰুবৰ বাবে এটা টিঙত মাটি ভৰাই আছে মানুহজনে। মাটি মানে সাৰ বুলিয়ে ক'ব লাগিব, যিহেতু ইয়াত আমাৰ গোবৰ পেলোৱা হয়, গোবৰ মাটিয়ে সাৰে দিয়কচোন। গতিকে টিংটো ধুনীয়াকৈ ভৰাই লৈছে। আৰু আমি কিবা পুলি ৰুব লগা হ'লে ইয়াৰ পৰা গোবৰ মাটি লওঁ, কিয়নো তেতিয়া পুলিটো বহুত ধুনীয়া হয়। আৰু গোবৰ সাৰটো যিহেতু নেচাৰেল হয়, ঘৰুৱা সাৰ বহুত ভাল হয়। এতিয়া সাৰখিনিৰ ওপৰতে ধুনীয়াকৈ এল'ভেৰা পুলি উলিয়াই পেলাই ৰুই দিব। পুলি বহুত আছে, এয়া দেখিছেনে? আৰু এল'ভেৰাটো এনেও সকলোৱে জানেই, চুলিৰ বাবে, স্কিনৰ বাবে বহুত উপযোগী হয়। সেইকাৰণে মই ঘৰতে লগাই লৈছোঁ। প্ৰায়ভাগৰ ঘৰতে থাকে বাৰু, কিছুমানৰ নাথাকে। আৰু যাৰ যাৰ নাথাকে তেখেতসকলে আনি ৰুই ল'ব, কাৰণ কিয়নো এইটো বহুত উপকাৰী হয়। বিশেষকৈ আমাৰ মহিলাসকলক বহুত দৰকাৰ হৈয়ে থাকে এই এল'ভেৰাটো। উলিয়াই পেলাই 3টা 4টামান এটোপা আৰু এটা আছে, তাতো ৰুব লাগিব। গছজোপা বহুত লাহি হয়, অলপ সাৱধানে ওলাব লাগে, নহ'লে ভাঙি যায়গৈ। দেখিছে ৰুই আছে। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাব বুলি আশা ৰাখিছোঁ। আপোনালোকে জনাবচোন। এইফালে আকৌ আমাৰ মাইনাকো লাগে। মাইনা মানে এজনী মোৰ ভতিজা ছোৱালী হয়, তাইকো বোলে এল'ভেৰা 2টা লাগে, তাকো দিলোঁ। তাইকো 2টা ৰুবৰ বাবে, তাইও লৈ গৈছে 2টা ৰুবলৈ। আমাৰ এইফালে বৰষুণ পৰি আছে। আপোনালোকৰ ফালে বতৰটো কেনেকুৱা প্লিজ কমেণ্ট কৰি জনাবচোন এবাৰ। এইফালে মানুহজনে এল'ভেৰা ৰোৱাত ব্যস্ত হৈ আছে। ঘৰৰ কিছুমান এনেকুৱা সৰু সুৰা কাম কৰি সঁচাকৈ বহুত সুখ অনুভৱ কৰা যায়, আনন্দ অনুভৱ কৰা যায়, ভাল লাগে। এইফালে গামলাটোতো অলপ ৰুই দিলোঁ। বহুতকেইটা পুলি আছে যিহেতু, সেই টিংটোত জেগা কমিব, গতিকে ইয়াতো অলপ ৰুই দিছোঁ। এইফালে বহুত পৰুৱা, একদম আঁতৰ কৰিবৰ বাবে পুলিকেইটা দিগদাৰ হৈছে। তথাপিতো মানুহজনে এটা এটাকৈ লাহে লাহে উলিয়াই আছে। উলিয়াই পেলাই গামলাটোতো ৰুই দিছোঁ। সেইটো যিহেতু ডাঙৰ পুলি, কেইবাটাও ৰুব পৰা যাব, সেইবাবে ৰুই দিছোঁ। ফাইনেলি পুলি ৰোৱা হৈ গৈছে, এয়া দেখিছে। আৰু এতিয়ালৈ ধুনীয়াকৈ লাইন লাইনকৈ একদম টাবকেইটা ৰাখি দিছোঁ, কিয়নো অঠাল পঠাল হৈ আছিল বাবে দেখিব বৰ ভাল লগা নাছিলে। সেইবাবে ধুনীয়াকৈ এনেকৈ ছাইডত ৰাখি দিছোঁ। এইজোপা লাও গছ দেখিছে, লাও লগা নাই বাৰু, লাগিলে আপোনালোককো দেখুৱাম। আৰু এয়া মাইনা লৈ আছোঁ মই, লৈ লৈ ভিডিঅ' কৰি আপোনালোকক দেখাই আছোঁ আমি কি কি কৰিলোঁ আজি। আৰু আমাৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ।